অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে। প্ৰত্যেকটো সমষ্টিতে নিৰ্বাচনী তৎপৰতা কুচকাৱাজ বৃদ্ধি পাইছে আৰু বিশেষকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজতো ব্যাপক জল্পনা কল্পনা বৃদ্ধি পাইছে। নিজৰ তৎপৰতা বৃদ্ধি কৰিছে সমষ্টিবাসীৰ মাজত থিয় দিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আৰু তাৰ সমান্তৰালকৈ প্ৰত্যেকটো ৰাজনৈতিক দলে নিতৌ ন ৰণকৌশল হাতত লৈ তেওঁলোকে ৰাইজৰ কাষলৈ যোৱাৰ চেষ্টা চলাইছে, সাংগঠনিক ভেটি শক্তিশালী কৰাৰ চেষ্টা চলাইছে। আৰু তাৰ সমান্তৰালকৈ আছে মহাজোটবন্ধনৰ চৰ্চা, অগপ বিজেপিৰ মিত্ৰতা, অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলৰ মিত্ৰতা। কোনে দিছপুৰ দখল কৰিব, দিছপুৰ দখলৰ দৌৰত কোন, সকলো বিষয় সামৰি আজি আমাৰ এই দ্য প্ৰাইম টাইম শ্ব' কেইবাগৰাকী অতিথি থাকিব আমাৰ সৈতে। আমি পুংখানুপুংখভাৱে প্ৰত্যেকটো সমষ্টি বা সম্ভাৱ্য সমষ্টিসমূহত কোন কোন প্ৰাৰ্থীৰ বিজয়ৰ সম্ভাৱনা আছে সকলো বিষয়ে আলোচনা কৰিম দ্য প্ৰাইম টাইম শ্ব'ত। হয়, প্ৰত্যেকটো ৰাজনৈতিক দলেই এতিয়া বা শাসক বিৰোধীয়ে সমৰ সজ্জা প্ৰস্তুত কৰিছে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ। কাৰ কি ৰণকৌশল হ'ব সকলো বিষয়ে আমি আলোচনা কৰিম, কি কি ইছ্যু থাকিব আৰু প্ৰত্যেকটো ৰাজনৈতিক দলসমূহৰ সন্মুখত কি কি প্ৰত্যাহ্বান থাকিব। দুটাকৈ আঞ্চলিক শক্তিৰ উত্থান ঘটিছে 2021 চনৰ নিৰ্বাচনত, ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদ। গতিকে এই দুটা দলৰ ভূমিকা কি হ'ব, এই দুটা দল শাসক বিৰোধীৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব সকলো বিষয়ে আলোচনা কৰিবলৈ আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বিজেপি নেতা দেৱজিৎ মহন্ত ডাঙৰীয়াক। আপোনাক স্বাগতম। আমাৰ সৈতে আছে ৰাজ্যৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা, আপোনাক স্বাগতম। কংগ্ৰেছ নেতা অভিজিৎ মজুমদাৰ, আপোনাক স্বাগতম। আৰু আমাৰ সৈতে আছে আঞ্চলিক গণমৰ্চাৰ নেতা প্ৰণৱজ্যোতি চেতিয়া, আপোনাক স্বাগতম জনাইছোঁ। আৰু কিছু সময় পিছতে আমাৰ সৈতে সংযুক্ত হ'ব অগপ নেতা সুনীল ডেকা ডাঙৰীয়া। আমি আলোচনাৰ মাজলৈ যাম। মই প্ৰথমেই বিজেপি নেতা দেৱজিৎ মহন্ত ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে 100+ মিছন আপোনালোকৰ লক্ষ্য আৰু এই মিছন লৈ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই, বিভিন্ন পন্থা অৱলম্বন কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম, অগপৰ সৈতে মিত্ৰজোঁটেৰে আপোনালোকে আগবঢ়াইছে, লগত আছে UPPL। আজি হিমন্ত বিশ্ব শৰ্মাই আকৌ স্পষ্ট কৰিছে যে BPF নাথাকে আপোনালোকৰ মিত্ৰজোঁটত। গতিকে অগপ, UPPL, গণসুৰক্ষা পাৰ্টি আৰু আপোনালোকৰ এই মিত্ৰজোঁটে 2021 পুনৰ দিছপুৰৰ মচনদ দখল কৰিবলৈ আপোনালোকে যথেষ্ট আত্মবিশ্বাসী, এই কথা বাৰে বাৰে আপোনালোকে উল্লেখ কৰি আহিছে। গতিকে প্ৰত্যাহ্বানসমূহ কি থাকিব এইবাৰ আপোনালোকৰ সন্মুখত? প্ৰথমতে যি এই নিৰ্বাচন সন্মুখত সমাগত, এই নিৰ্বাচনত আমি জনতা জনাৰ্দনৰ ওচৰলৈকে কোনো ইছ্যু লৈ নাযাওঁ। আমি জনতা জনাৰ্দনৰ ওচৰলৈকে আমি কৰা কামৰ খতিয়ান লৈ আমি যাম। যোৱা 69 বছৰত অসমৰ কাৰণে যিখিনি কাম হোৱা নাছিল, যোৱা 5টা বছৰত আমাৰ চৰকাৰে, আমাৰ দলে নিৰবিচ্ছিন্নভাৱে যি চেষ্টা বা প্ৰচেষ্টা কৰিছে, এই প্ৰচেষ্টাক উত্তৰণৰ যি আমি ৰূপায়িত কৰিব পাৰিছোঁ, সেই কামৰ খতিয়ান লৈ আমি জনতা জনাৰ্দনৰ ওচৰলৈকে যাম। দ্বিতীয়তে আপুনি যদি চাই নিৰ্বাচনৰ কথা কোৱাৰ লগতে ইয়াৰ লগত সংগতি ৰাখি মই আজি ক'ব খুজিছোঁ যে অসমৰ বিশেষকৈ ৰাজনৈতিকেই নহয়, আৰ্থ-সামাজিক ক্ষেত্ৰত আজিৰ দিনটো যথেষ্টই গুৰুত্বপূৰ্ণ এক দিন। কিয়নো আজি যদি চাই আমাৰ অসমলৈকে জাপানৰ ৰাষ্ট্ৰদূত আহিছে, ভাৰতৰ বৈদেশিক আমাৰ যিটো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ তেখেত আহিছে এছ জয়শংকৰজী, আৰু তেখেতে অসমৰ আৰ্থ-সামাজিক উন্নয়নৰ কাৰণে বহু ধৰণৰ ইতিমধ্যে আমাৰ যি চুক্তি স্বাক্ষৰিত হৈছে সেই বিষয়েও উল্লেখ কৰিছে। আৰু অনাগত সময়ত অসমৰ আমাৰ যেনেকৈ এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত অসমৰ কৰিডৰ হিচাপে স্থাপন কৰি কেনেকৈ আৰ্থ-সামাজিক উন্নয়ন কৰিব পাৰি, এই ক্ষেত্ৰতো বিভিন্ন পদক্ষেপৰ কথা তেখেতে সোঁৱৰিছে। মই আৰম্ভণিতে মাত্ৰ এটাই উদাহৰণে মই প্ৰথম বাক্যটো ক'ব খুজিছোঁ, সেইটো হৈছে হয়তো আমি বহুতেই জ্ঞাত নহয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আগতে আছিলে 2015 আগত, হয়তো বহুতে জানে, কিন্তু এই বিষয়টো জনাটো উচিত যে ব্ৰহ্মপুত্ৰৰ ওপৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং ধুবুৰীৰ পৰা ফুলবাৰী অৰ্থাৎ মেঘালয়লৈকে এই জাপানৰ চুক্তিৰ লগত স্বাক্ষৰিত প্ৰতিশ্ৰুতি ফলশ্ৰুতি হিচাপে হৈ আছে। গতিকে অনাগত সময়ত ডেফিনেটলি আন্তঃগাঁথনিৰ ক্ষেত্ৰতে যদি কয়, আমি আন্তঃগাঁথনিৰ আগতে সৌসিদিনালৈকে আমাৰ 4খন মেডিকেল কলেজ আছিল, আজি 15খন মেডিকেল কলেজ, 9খন নতুনকৈ সংযুক্ত হৈছে, 6খনকৈ আজি ইউনিভাৰ্চিটি সংলগ্ন হৈছে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত পথ বা পৰিবহণ ব্যৱস্থাই উন্নতিৰ প্ৰথম পৰিচয় হয়।
প্ৰায় 19,000 কিলোমিটাৰ পথ আমি নিৰ্মাণ কৰিছোঁ গতিকে আৰু এনেকুৱা নহয় যে জনতা জনাৰ্দনৰ বহু কাম বহু আশা আকাংক্ষা এতিয়াও পূৰণ কৰিবলগীয়া বাকী আছে গতিকে আমি সেই নিৰ্বাচনৰ সময়ত সেইখিনি আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেইখিনি কৰিছোঁ আৰু অনাগত সময়ত ডেফিনেটলি জনতা জনাৰ্দনে আমি কামৰ খতিয়ানৰ কথা আপুনি উল্লেখ কৰিছে যিসমূহ প্ৰতিশ্ৰুতি দিলে বিগত 5 বছৰে এইসমূহ আপোনালোকে পূৰণ কৰিছে আখৰে আখৰে এই মুহূৰ্তত মই কংগ্ৰেছ নেতা অভিজিত মজুমদাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যিখিনি কথা বা কামৰ খতিয়ানৰ কথা কোৱা হৈছে বিজেপিৰ তৰফৰ পৰা আপোনাৰ এই মুহূৰ্তত কি অভিমত হ'ব আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব যেহেতু বহু প্ৰতিশ্ৰুতিৰ কথা কোৱা হৈছিল শেহতীয়াকৈ আপোনাৰ এক্সপ্ৰেছ হাইৱেৰ কথা সদনত উল্লেখ কৰিছে নীতিন গাডকাৰীয়ে যে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা কোনো ধৰণৰ আঁচনি এতিয়া বৰ্তমান নাই কেন্দ্ৰীয় চৰকাৰৰ হাতত বা সমান্তৰালকৈ ব্ৰহ্মপুত্ৰ খননৰো কোনো আঁচনি নাই বা তেওঁ আজি কৈছে জাপানৰ ৰাষ্ট্ৰদূত আহিছে ভাৰতস্থিত বা বিদেশ মন্ত্ৰী আহিছে অসমৰ বাবে এটা ইতিবাচক দিশ কিন্তু জাইকাৰ পানী আজি পৰ্যন্ত লাভ কৰা নাই মহানগৰবাসীয়ে আৰু তাৰ পৰিৱৰ্তে কিন্তু 2022 চনতে পানী লাভ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে অভিজিত মজুমদাৰ ডাঙৰীয়া স্যার কাছে ধন্যবাদ জানাইছো যে এতিয়া আমার বিজেপির বক্তা যে সাম্প্রদায়িক নীতির বাদ দিয়ে খতিয়ানের নীতি লয়ে আলোচনা কৰি আছে এটু ভাল কথা এনেকুৱাই হ'ব লাগে এটা গভর্নমেন্ট তেতিয়াই এটা রাইজ তেতিয়াই ভাল পায় যদি কিবা কাম কৰে কিন্তু আপনি যদি চাই তেতিয়ালে সকলে গম পায় রাইজ গম পায় যে কংগ্রেসের আমলে যি সকল কাম কৰিছিলে বিজেপি গভর্নমেন্ট আহাৰ লগে লগে কি কৰিলে নর্থ ইস্ট ইলেকট্রিক পাওয়ার কর্পোরেশন নেপকো যেটো নর্থ ইস্টের কারণে গঠন হয়েছিল এটু বিকি দিলে ওএনজিসি বিকি দিলে আমার যেটো এয়ারপোর্ট এটু আদানির হাতত তুলে দিলে গোপীনাথ বরদলৈ এয়ারপোর্টটো আদানির হাতে তুলে দিলে কৰিছে এগুলা কাম তো কৰিছে আৰু কি কাম কৰিছে না জাইকাৰ যেটো পানী এটু রাইজে জানিব লাগিব যে 3,600 কোটি টাকা ব্যয় করার পিছত এটা ঠাইত পানী দিব পাৰা নাই টোটালি পানীৰ পইচাটো মিস ইউজ কৰিছে তাৰ ওপৰত এটা ঠাইত পানী অকমান যেটো কৰিছিলে এটো হল ওয়েস্ট গুৱাহাটীৰ এটা ৰাণীত এটা পানী ব্যৱস্থা কৰিছিলে যেটো পানী ইমান এটা মিছলীয়া এটা কথা কোৱাৰ পিছত যে ওয়েস্ট গুৱাহাটীৰ মানুহ পানীৰ সমস্যা নাই হেতু কি কৰিলে আমাৰ জিএমডিএ চেয়ারম্যান সিদ্ধার্থ ভট্টাচার্য এটা বেলেগভাবে লাইন করে এটু পানী আনিব খুঁজিছিলে উজন বাজারের ফলে আৰু 6 কোটি টাকা ইনভেস্ট মানে 6 কোটি টাকার পাইপ লাইন করে এটু রাইজ গত হব লাগিব আৰু যি সকল কংগ্রেসের টাইমে রাস্তা কক এনএইচ কক সকল ঠাইত কংগ্রেসেরই করা তাত একটা উদাহরণ দিয়ক না যে কি কাম কৰিছে একটা শিল্প আনিব পাৰিছে নর্থ ইস্ট পলিসি উঠাই দিলে একটা ইন্ডাস্ট্রি আনিব পাৰিছে একটা পাওয়ার প্রজেক্ট আজি বিজেপির সেন্ট্রাল গভর্নমেন্টে 6.5 বছর আর ইয়াতে 5 বছর অতিক্রম কৰি আছে একটা নট এ সিঙ্গল পাওয়ার প্রজেক্ট স্যাংশন হওয়া নাই আৰু এতিয়া যে পাওয়ার ক্রাইসিস হওয়া নাই কিয়ৰ কারণে এটু কংগ্রেসের অবদান যে কংগ্রেস পাওয়ার প্রজেক্ট কৰিছে আর বিজেপি গভর্নমেন্ট আহার পিছত এটার পর এটা শিল্প বন্ধ হয়ে গেল ইয়াতে কোনো নতুন ইন্ডাস্ট্রি হওয়া নাই এটু কারণে পাওয়ার সারপ্লাস হয়ে আছে আৰু দুটা কাম কৰিছে এটা হল যে আন্তঃগাঁথনি যি সকল তারা কৈ আছে আমি মেডিকেল কলেজ কৰিছোঁ আপনি চাক যে কোনটো মেডিকেল কলেজে আন্তঃগাঁথনি ভাল শিলচর মেডিকেল কলেজে আপনি চাব যে তাত রোগী যাওয়ার অবস্থা নাই তাত সুপার ফেসিলিটি তো বাদ দিও কোনো ভাল যি সকল মেশিনারি মডার্ন মেশিনারি এটু নাই তাত কিবা ইমার্জেন্সি হলে গুৱাহাটী পঠাব লাগে হ্যাঁ প্রাইভেটেশনের কারণে ডাঙর ডাঙর ইন্ডাস্ট্রি ইয়াত মাতি আনিছে ইয়াত ডাঙর ডাঙর প্রাইভেটেশন হস্পিটাল কৰিছে আদানি আবানি সাহায্য কৰিছে আৰু সকলোত থেকে ডাঙৰ কথা যে আমাৰ ইন্ডাস্ট্রিয়াল পলিসি যেতিয়া শেষ হেতু পৰ্যায়ে রামদেব বাবার মাতি আনি তেজপুরে তাত ইন্ডাস্ট্রি করার কারণে কলেজে আমি একটা ইন্ডাস্ট্রি করিম আয়ুর্বেদিক চিকিৎসালয় করিম হেতু কোৱাৰ পিছত বাহিৰত প্ৰডাক্ট ইয়াত আনি আমাৰ ইয়াতে যেটো 150 কোটি টাকাৰ যেটো নর্থ ইস্টের কারণে যেটো ফেসিলিটি আছিলে ট্যাক্সের এটু পয়সা লয়ে গুছি গল এতিয়া অতৈবচ অবস্থা তাই এনেকুৱা টাইপের আশ্বাসন দিলে রাইজ গম পালে এটু কারণে আজি কি কৰিলে
কোনো পলিটিক্যাল পার্টি নহয় আমার ডেকা ল'ৰা ছোৱালী বিজেপি অফিস ঘেরাও করেছে গম পাব এবার ইলেকশন যেতে আইব সেঞ্চুরি কৰি আছে সেঞ্চুরি করেছে হয় পেট্রোলের প্রাইস 100 টাকা টাচ করেছে তাত তেলের মূল্য 150 টাকা করেছে ডালির মূল্য 100 টাকা করেছে এটু সেঞ্চুরি ক্রস করেছে এটু এবার ইলেকশনে সেঞ্চুরি বাদ দিয়ক 10খন সিট পালে তেতিয়া কব যে বিজেপি এটা ভাল জায়গায় আছে নিশ্চয় মই এইখিনি প্ৰতিক্ৰিয়া ল'ম দেৱজিৎ মহন্ত ডাঙৰীয়া আপোনাৰ পৰা ল'ম এই মুহূৰ্তত মই জ্ঞানশ্ৰী বৰা আপোনাৰ কাষলৈ আহিছোঁ ৰাজ্যৰ দল নতুনকৈ আত্মপ্ৰকাশ কৰিছে ইছ্যুসমূহ এই মুহূৰ্তত জানিব বিচাৰিম যিহেতু আপোনালোকে সাংগঠনিক দিশত এই মুহূৰ্তত অগ্ৰসৰ হৈছে ৰাইজৰ মাজলৈ যোৱাৰ চেষ্টা চলাইছে গতিকে ৰাজ্যৰ দলৰ আশা প্ৰত্যাশা কি এই মুহূৰ্তত আৰু সমান্তৰালকৈ আপোনালোকৰ প্ৰত্যাহ্বানসমূহ কেনেদৰে নেওচিবলৈ সাজু হৈছে হয় আমি ইতিমধ্যে ৰাইজৰ দল আৰু আসলতে অসম জাতীয় পৰিষদৰ মিত্ৰতা যেহেতু হৈছে গতিকে অনাগত দিনত আমি আমাৰ যেহেতু কৰ্মসূচী কমন মিনিমাম এজেন্ডা কিছুমান প্ৰস্তুত কৰিব লাগিব ৰাইজৰ মাজলৈ লৈ যাবলৈ সমসাময়িকভাৱে আমাৰ দুইটা দলৰে আমাৰ ৰাইজৰ দলৰো যিখিনি কৰ্মসূচী আমি অনাগত দিনত ভাবিছোঁ অসমখনক কেনেধৰণে আমি আসলতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো দিশ শিক্ষা আসলতে স্বাস্থ্য পৰ্যটন আমাৰ উদ্যোগীকৰণ সকলো দিশ সামৰি কেনেধৰণে এখন অসমৰ আমি কল্পনা কৰোঁ কেনেধৰণৰ কাৰ্যপন্থা হাতত লম সেইখিনিৰ বাবে সেইসমূহ পৰিকল্পনা কৰি আছোঁ দ্বিতীয়তে আমি কেৱল অসম জাতীয় পৰিষদেই নহয় একে সময়তে আমি আসলতে ASDC বা BPFৰ লগতো যোগাযোগ অব্যাহত ৰাখিছোঁ আমি চেষ্টা কৰিম যে অসমৰ আঞ্চলিক শক্তিসমূহ একত্ৰিত হয় যিসকলক আমি পাৰোঁ তেওঁলোকক লগত লৈ আমি ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু আপোনাৰ অতি সাম্প্ৰদায়িক শক্তিৰ বিপক্ষত আমি থিয় দিবলৈ চেষ্টা কৰিম আৰু প্ৰত্যাহ্বান বুলি আসলতে এই মুহূৰ্তত আমি একো গ্ৰহণ কৰিব বিশেষকৈ খোজা নাই প্ৰত্যাহ্বান বুলি ক'বলৈ আসলতে আমি প্ৰত্যাহ্বান হিচাপে লৈছোঁ মেইনলি অতি ৰাষ্ট্ৰীয়তাবাদী আৰু অতি সাম্প্ৰদায়িক শক্তি আৰু আমি অসমৰ জনতাৰ যি ইচ্ছা আৰু আকাংক্ষা কা আন্দোলনৰ প্ৰেক্ষাপটত আপুনি যদি কা আন্দোলনৰ আগৰ পৰ্যায়ত চাই বিজেপিৰ বিগত সময়ৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ প্ৰত্যেকটো ক্ষেত্ৰতে দুৰ্নীতি বিৰোধী স্থিতি গ্ৰহণ কৰা টোল গেটৰ প্ৰসংগই হওক নদী বান্ধৰ প্ৰসংগই হওক অসমৰ জনতাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে মাত মাতি অহা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈদেৱে তেওঁলোকৰ তত্ত্বাৱধানত কিন্তু 2019 চনৰ লোকসভা নিৰ্বাচনতো কা কিন্তু ভৰপক আছিল তাৰ কিন্তু কোনো প্ৰভাৱে বিজেপিৰ ক্ষেত্ৰত পৰিলক্ষিত নহল বৰং পূৰ্বতকৈ ভাল ফলাফল তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল আসলতে সেইটো মই নিশ্চয় ক'ব লাগিব যে কাৰ সময়ছোৱাত আপুনি চাওক যেতিয়া বিজেপিৰ যিটো ৰাজনীতি আপুনি যদি বিজেপিৰ ৰাজনীতিলৈ লক্ষ্য কৰে 16 মেৰ পাছত সাৰে বাংলাদেশে চলে যায়গে বুলি প্ৰধানমন্ত্ৰীজনে আহি কৈয়ে কিন্তু এসময়ত আপোনাৰ ইলেকশ্যন জিকিছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি যদি চাই অসমৰ ৰাইজে জানে এটা বৃহৎ ইউটাৰ্ণ লৈছে তেন্তে তাৰ পিছতো বিজেপিক ভোট দিছে তাৰ পাছতো কিন্তু জাতি মাটি ভেটিৰ কথা তেওঁলোকে বাৰে বাৰে কৈছিলে সৰ্বানন্দ সোণোৱাল দেৱ যিজন IMDT আইনৰ ক্ষেত্ৰত তেখেতৰ বিশেষ ভূমিকা আছিলে জাতীয় নায়ক বুলি অভিহিত কৰা সেই আঞ্চলিকতাবাদী ভাবা সম্পন্ন যিসকল মানুহ যিসকলে এসময়ত ভাষা আন্দোলন কৰিছিল নিজৰ অধিকাৰৰ বাবে যিসকলে এসময়ত আসলতে অসম আন্দোলন কৰিলে সেই সকল মানুহে কংগ্ৰেছৰ দুৰ্নীতিৰ পৰা অতিষ্ঠ হৈ AGPৰ যিটো আসলতে মেৰুদণ্ডহীন পৰিস্থিতি তেওঁলোকৰ যিটো স্থিতি সেই স্থিতিটোৰ প্ৰতি আসলতে হতাশ হৈ অৱশেষত বিজেপিক আসলতে পৰিৱৰ্তনৰ মুঠৰ ওপৰত কা মূল ইস্যু হিচাপে লৈ আপোনালোকৰ আত্মপ্ৰকাশ 2021 চনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই বিষয়টো এটা প্ৰধান ইস্যু লগতে বিজেপিৰ যি নীতি উগ্ৰ সাম্প্ৰদায়িক আৰু উগ্ৰ ৰাষ্ট্ৰীয়তাবাদী নীতি তাৰ উপৰেঞ্চি আমাৰ যিবোৰ ৰাইট মাত মতাৰ অধিকাৰ বাৰে বাৰে যিবোৰ খৰ্ব হৈছে EIA দৰে আইন আনিছে আমাৰ টোল গেট বহুৱাই জনসাধাৰণৰ ওপৰত কৰ জাপি দিয়া হৈছে মাটিৰ পট্টা দিম বুলি কৈ মাটিৰ পট্টা কিন্তু মানুহক এতিয়ালৈকে দিয়া নাই বটুৱাৰা পট্টা দিবলৈ প্ৰাইম মিনিষ্টাৰ অহাৰ দৰে এখন ঢাক ঢোল বজোৱা হৈছে আমাৰ 6 ক্লজৰ দফাই দফাই পূৰণ কৰিম বুলি কৈ পেলাই তেওঁলোকে কৰা নাই আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা তেওঁলোকে কৰ্তন কৰিছে জনজাতিকৰণৰ নামত আপুনি যদি প্ৰত্যেকটো ইলেকশ্যন চাই লোকসভাৰ ইলেকশ্যন বিধানসভা ইলেকশ্যন দেখিব জনজাতিকৰণে ইলেকশ্যনৰ আগে আগে ঠাই পায় আৰু ইলেকশ্যন পাৰ হৈ গ'লে জনজাতিকৰণৰ প্ৰসংগ কিন্তু হৈ পৰে এতিয়া লাষ্টত 500 কোটি টকাৰ এটা পেকেজ দিয়া হৈছে জনজাতিকৰণৰ বিপক্ষে আসলতে এইটোকে লোৱা আৰু সন্তুষ্ট থকা বুলি ক'বলৈ চেষ্টা কৰিছে বিত্তমন্ত্ৰী মহোদয় গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে আসলতে কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী যিবোৰ কাৰ্যকলাপ আমাৰ সম্পদসমূহ বিকি দিয়া হৈছে এই অসমৰ ভাষিক ঐতিহ্য আমাৰ সংস্কৃতি সকলো ৰক্ষা কৰিবৰ বাবে অসমবাসীৰ স্বাৰ্থত বিকশিত এখন পৰ্যটনৰ ক্ষেত্ৰতো যদি আপুনি চাই বিকশিত এখন অসমৰ আসলতে সপোন দেখি ৰাইজৰ আশীষ ক্ষীৰত ৰাইজৰ আহ্বান কেইবাটা কথা আপুনি উল্লেখ কৰিছে মাত মতাৰ বাবে হয়তো অখিল গগৈক আপোনালোকে কাৰাৰুদ্ধ কৰি থোৱাৰ অভিযোগ উত্থাপন কৰিছে হয় আহিম ডাঙৰীয়া আপোনাৰ কাষলৈ আহিম নতুন অতিথি আমাৰ সৈতে উপস্থিত হৈছে এই মুহূৰ্তত
অগপ নেতা সুনীল ডেকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ইতিমধ্যে ৰাজ্য দলৰ প্ৰতিনিধিগৰাকীয়ে উল্লেখ কৰিছে যে কা এটা মূল ইস্যু কাক লৈ এটা ৰাজনৈতিক আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থান কেৱল ৰাজ্য দলেই নহয় একেটা ইস্যুক লৈ অসম জাতীয় পৰিষদৰো উত্থান গতিকে তেনেস্থলত অগপ এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল থকাৰ পিছতো ৰাইজৰ আস্থা আপোনালোকে পাবলৈ বাৰে বাৰে সক্ষম হোৱা নাই বা বাৰে বাৰে আস্থা হেৰুৱাবলগীয়া হৈছে তাৰ পিছত বিজেপিৰ বুকুচাত উঠি নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে অসমৰ এই শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলটোৱে এই মুহূৰ্তত কি পৰিকল্পনা আপোনালোকৰ 2021 যদিও মিত্ৰজোঁটত থাকিব 2021 আমাৰ পৰিকল্পনা অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত মিত্ৰতা অব্যাহত থাকিব আৰু আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অগপই পুনৰবাৰ 2021 চৰকাৰ গঠন কৰিব বাকি সকলো ৰাজনৈতিক দলক পৰাস্ত কৰি 100+ সিট আমি দখল কৰিব পাৰিম এতিয়া মই আপোনাক দুটামান উত্তৰ দিব লাগিব আমাৰ জ্ঞানশ্ৰী বৰা ডাঙৰণী ক'লে যে আমি মেৰুদণ্ডহীন আমি দল এতিয়া কথাবিলাক এনেকুৱা যে অসম গণ পৰিষদ দল 1985 চনত জন্ম হোৱা এটা ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল বিগত 35টা বছৰে আঞ্চলিক দলৰ ধ্বজাখন এই অসম গণ পৰিষদ দলে উৰুৱাই ৰাখিব পাৰিছে অসমত মই বাকি নতুন ৰাজনৈতিক দলবিলাকক মই আশা কৰিছোঁ তেওঁলোকে আঞ্চলিক ধ্বজাখন তেওঁলোকে উৰুৱাই ৰাখিবৰ চেষ্টা কৰিব কিন্তু জন্ম হোৱাৰ আৰম্ভণিতে কিন্তু তেওঁলোকৰ কেনা লাগিছে আজি তেওঁলোকৰ মিত্ৰতা হৈছে মই কৈছোঁ যে ৰাইজৰ দল আৰু জাতীয় পৰিষদ একলগ হোৱাটো সকলোৱে বিচাৰিছিল কিন্তু দুই গগৈৰ নেতৃত্বৰ মাজত খোৱা কামোৰাৰ কাৰণে কাৰণ মই জানো যে দুইটা দল যদি একলগ হয় লুৰিণজ্যোতি গগৈ সভাপতি হ'ব নে অখিল গগৈ সভাপতি হ'ব এইবিলাক কাৰণত তেওঁলোকে বেলেগ বেলেগকে দল সৃষ্টি কৰিলে এইটো হ'ল আঞ্চলিক ৰাজনৈতিক দলৰ মূল ইস্যু খোৱা কামোৰা ৰাজনৈতিক দ্বন্দ্ব কোন হ'ব আঞ্চলিক ৰাজনৈতিক দলৰ মূল নেতা গতিকে এনেকুৱা ধৰণৰ নেতাৰ জৰিয়তে যেতিয়া ৰাজনৈতিক দলবিলাক গঠন হ'ব আৰু বিভিন্ন আৱেগত তেওঁলোকে কথা ক'ব কা আন্দোলনৰ কথা ক'ব গণ পৰিষদ দলক যিমান পাৰে ঢোলৰ দবাৰ দিয়ে কোবাব কাৰণ তেওঁলোকৰ ক'বলগীয়া ভাষা একো নাই তেওঁলোকে আজিলৈ তেওঁলোকে কোনো সংসদ নাই তেওঁলোকৰ বিধায়ক নাই তেওঁলোকে এটা আন্দোলনৰ মাধ্যমেৰে আন্দোলনো নহয় মাত্ৰ এমাহ বা দুমাহ তেওঁলোকে আন্দোলন কৰিছে তাৰ মাজেৰে যদি তেওঁলোকে অসমৰ ৰাইজক তেওঁলোকে সপোন দেখুৱাব পাৰে তেওঁলোকে যদি বিভিন্ন কথা কৈ অসমৰ ৰাইজক মানে হেৰি কৰিব পাৰে তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই টিভিত বহি মই কৈছোঁ টিভিত বহি সকলো কথা ক'ব পাৰি বা গুৱাহাটীত 500 মানুহ মাতি সকলো কথা ক'ব পাৰি কিন্তু তৃণমূল পৰ্যায়ৰ মানুহৰ মাজত থকা যিটো ধ্যান ধাৰণা সেইটো যিটো ৰাজনৈতিক দলে বুজি পাব সেই দলটোৱে আচলতে অসমত ৰাজনীতি কৰিব পাৰিব মই আঞ্চলিক দলৰ 35 বছৰৰ অভিজ্ঞতাৰ পৰা কৈছোঁ অৰ্থাৎ ৰঞ্জিত দাসৰ ভাষাৰে যদি কোৱা হয় ৰাইজৰ দল আপোনাৰ মতে এটা অপৰিপক্ক দল নেকি না মইতো ক'লোৱেই যে চাওক যে ৰাইজৰ দল আৰু যিটো জাতীয় পৰিষদ জন্ম হোৱাৰ আগতেই তেওঁলোকৰ মাজত ভাগ হৈছে তেওঁলোকে আজি ভাস্কুদি হৈকে আজি কিছুদিন মানে দল জন্ম হোৱাৰ আগতে কৈছিল যে আমিতো একেলগে হ'ব বিচাৰিছিলোঁ কিন্তু জাতীয় পৰিষদ একেলগে হ'ব নিদিলে জাতীয় পৰিষদে বেলেগকে দল হ'ল আৰু তাৰে কাৰণে খঙৰ ক্ষোভত ভাস্কুদি হৈকে ঘোষণা কৰিলে যে আমি এটা ৰাইজৰ দল খুলিম এতিয়াহে তেওঁলোকে বুজাবুজি কৰিবলৈ বিচাৰিছে অৰ্থাৎ খোৱা কামোৰা আৰম্ভণি হৈ গৈছে তেওঁলোকৰ দুটা আঞ্চলিক ৰাজনৈতিক দল কি হ'বলগীয়া হ'ল অসম গণ পৰিষদ দলে তেনেধৰণে ৰাজনীতি কৰা নাই অসম গণ পৰিষদ দলে আপুনি কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ বুকুচাত উঠি আমি কৰা নাই আমি ইয়াৰ আগতেও মই বেলেগ টক শ্ব'টো কৈছোঁ যে অসম আন্দোলনৰ দিনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ এটা ভাল সম্পৰ্ক আছে অসম আন্দোলনৰ সময়তো আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগত মানে অৰ্থাৎ বৰ্তমান অসম গণ পৰিষদৰ নেতাৰ লগত তেতিয়া অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী তেওঁলোকৰ লগত ভাল এটা সম্পৰ্ক আছিল 2001 চনত আমাৰ মিত্ৰতা হৈছে 2004 চনত আমাৰ মিত্ৰতা হৈছে গতিকে এনে ধৰণৰ কাৰণ কিয় আমি কংগ্ৰেছ দলৰ লগত আমি মিত্ৰতা কৰিব নোৱাৰো আমি তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰি আমি দল গঠন কৰিছোঁ সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত আজি নহয় আমি বহুবাৰ আমি মিত্ৰতা কৰিছোঁ তেখেতৰ কথাখিনি মই শুনিলোঁ আচলতে আৰম্ভণিৰে পৰা আপুনি যদি চাই সদৌ অসম ছাত্ৰ সন্থা আৰু আপোনাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি দুটা অসমৰ অতি বৃহৎ দল দুইটা দলৰ নিজস্ব কাৰ্যপন্থা আছিল নিজস্ব তেওঁলোকৰ ৰুট লেভেলতো তেনেকুৱা কাৰ্য আচলতে সদস্য আছে দুইটা দলৰ কাম কৰাৰ ধৰণো বেলেগ বেলেগ গতিকে যদিও আমি একত্ৰিত হোৱাৰ কথা বাৰে বাৰে কৈ থকা হৈছিলে তেওঁলোকে দুইটা দলে বেলেগ বেলেগকৈ দল গঠন কৰিছে আৰু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশৰ সংবিধানে সকলোকে অধিকাৰ দিছে যে তেওঁলোকে দল আপুনি কওঁতে মই মাজত কোৱা নাই মই ক'বলৈ দিয়ক তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধানে সকলোকে অধিকাৰ দিছে যে দল গঠন কৰিব পাৰে কিন্তু পৰৱৰ্তী পৰ্যায়ত আপুনি মই দুটা কথা কৈ লম পৰৱৰ্তী পৰ্যায়ত আপুনি যদি দেখে
খোৱা কামোৰাৰ কথা থকা হোৱা হলে দল দুটাল একেলগ নহলেহেঁতেন একেলগ হৈ আজি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ খুজিছে আৰু প্ৰথম অৱস্থাত দেখিছিলো হিমন্ত বিশ্ব শৰ্মা দেৱকে ধৰি বিভিন্ন নিউজ চেনেলতো আমি দেখিছিলো যে এই দল দুটাৰ নামেই যেন মনত নৰয় কোনো শক্তিয়ে নহব আজি কিন্তু আপুনি বিজেপিৰ মুখতে শুনক আপুনি এজিপিৰ মুখতে শুনক তেওঁলোকৰ সমালোচনাৰ প্ৰত্যক্ষ আচলতে সমালোচনা তেওঁলোকে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকে কৰে তাৰ মানে বিজেপিৰ সন্মুখত কিমান ডাঙৰ প্ৰত্যাহ্বান এই দুটা আঞ্চলিক দলে আচলতে একত্ৰিত হৈ থিয় কৰিছে সেইটো তেওঁলোকৰ প্ৰতিদিনৰ কথাৰ পৰাই উপলব্ধি হয় দ্বিতীয়তে মই মানি লৈছো বহুখিনি প্ৰশ্ন হৈছে গতিকে আমাক অকমান সময় দিলে ভাল পাম সময় দিলে আমি উত্তৰবিলাক দিব নোৱাৰিম মই একেটা প্ৰশ্ন প্ৰথম প্ৰশ্নটো আপুনি বহুত সময় ক'লে এটা পৰে এখেতে কোৱাৰ পাছত মই ৰিপ্লাই দিছো এখেতক দিছো আপোনাক দিয়া নাই চমুকে দিয়ক আমি চমুকে দিলে ভাল কাৰণ সময়খিনি বহুত পৰিপক্ক দল বুলি এখেতে কৈছে হয় এখেতসকল পৰিপক্ক আমি মানি লৈছো আপোনালোক যথেষ্ট পৰিপক্ক ইমানে পৰিপক্ক যে এখেতসকলৰ ছাত্ৰ নেতাই ঘোষণা কৰিছে যে ক্ষমতা দখলৰ বাবে এখেতসকলে যিকোনো সিদ্ধান্ত ল'ব পাৰে এখেতসকলে কাৰোবাৰ বুকুচাত উঠি কাৰোবাৰ নেগুৰত ধৰি এখেতসকলে ক্ষমতা দখল দলৰ কথা কৈছে আমি যে সমালোচনা কৰা আপুনি বহুত সময় ক'লে অকমান আমাকো চান্স দিয়ক ষ্টুডিঅ'ত আছো তো কথাটো মেছেজ গতিকে আমি সুযোগ দিম এই আপোনাৰ সমস্যা কাৰণে আমি শুনিলো মই সুযোগ দিম কিন্তু এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে আমি বিৰতিটো লৈ লওঁ উভতি আহিম আমাৰ এই বিশেষ আলোচনাৰ মাজলৈ লৈছো এটি বাণিজ্যিক বিৰতি টাইম শ্ব'ত আজি আমি আলোচনা কৰি আছো মহাসংগ্ৰাম 2021ত শাসক বিৰোধীৰ যি সমৰ সজ্জাৰে অৱতীৰ্ণ হৈছে 2021 নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে সকলো বিষয়ে আমি আলোচনা কৰিছো আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে ৰাজ্য দলৰ প্ৰতিনিধিগৰাকীৰ কিছু মন্তব্য প্ৰতিক্ৰিয়া দিব বিচাৰিছে বিজেপি আৰু অগপৰ প্ৰতিনিধিয়ে এই মুহূৰ্তত আপোনালোকে কি ক'ব বিচাৰে ক'ব পাৰে হয় মই দুইগৰাকী বক্তাৰে বক্তব্য শুনাৰ পিছত মই ভাবিছোঁ যিখিনি দৰ্শকে চাই আছে তেখেতসকলক সত্য কথাখিনি তেখেতসকলক জনোৱাটো এজন দলীয় প্ৰতিনিধি হিচাপে মোৰ দায়িত্ব প্ৰথম কথা এটা কথা কৈছিলে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যে এয়াৰপৰ্ট আমি গুৱাহাটী এয়াৰপৰ্ট আদানী গ্ৰুপক হস্তান্তৰ কৰিছোঁ তেখেত হয়তো জ্ঞাত নহয় যে 2006 চনত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰে বম্বে আৰু দিল্লী এয়াৰপৰ্ট ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিছিলে তাৰপিছত 2008 চনত হায়দৰাবাদ আৰু বেংগলোৰ এয়াৰপৰ্ট জেভিকে গ্ৰুপক তেখেতসকলে এইটো পৰিচালনাৰ দায়িত্ব দিছিল ৰাস্তাৰ কথা কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল তথ্যই কেতিয়াও মিছা কথা নকয় তথ্যই এনেকুৱা দেখায় যে 2015 চনৰ আগলৈকে কংগ্ৰেছৰ দিনত 53 কিলোমিটাৰ প্ৰতিদিনত বনোৱা হৈছিল আৰু 2016 পৰা 2022 153 কিলোমিটাৰ ৰাইজে বিচাৰে না আপুনি শ্বেয়াৰ বহৰ কৰি বিচাৰি আছে বাৰু ষ্টেজৰ সময়খিনি বিচাৰি আছে দ্বিতীয়তে আৰু এটা কথা কৈ লওঁ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছিলে ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছিলে যে তেখেতসকলে ৰাষ্ট্ৰীয়তাবাদী দলৰ মই আপোনাৰ কথাখিনি উত্তৰ দিম মই এখেতৰ কথাখিনি উত্তৰ দি লওঁ হয় আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল যে তেখেতসকলে ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত কেতিয়াও আদৰ্শগত মিল নাই ফাইন আঞ্চলিকতাবাদী বা জাতীয়তাবাদী ভাৱধাৰাত তেখেতসকলে আগুৱাই যাওক গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে কিন্তু মই তেখেতসকলৰ এটা সোঁৱৰাই দিব খুজিছোঁ যেতিয়া কা আন্দোলন হৈছিলে আমি দেখিছিলোঁ যে আচলতে কাৰ মাজত এটা জনচেতনা এই আইনখনৰ প্ৰতি বা বিলখনৰ প্ৰতি জনচেতনা কৰাৰ কাৰণে এখন সংগ্ৰাম হৈছিল নে কিছুমান ৰাজনৈতিক ভেটি স্থাপনৰ কাৰণে কৰা হৈছিল সেইটো কিন্তু আজি জনসাধাৰণে সেই বিষয়টো মাত মাতিছে দ্বিতীয়তে যিটো বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কথা কৈছে মই কৈলাম তাৰপিছত আপুনি উত্তৰটো দিব আৰু এটা কথা কৈছিলে যে বিশেষ ৰাজ্যৰ মৰ্যাদা এই ক্ষেত্ৰত প্ৰতিটো টকশ্ব'তে মই দেখা পাওঁ এই এনেকুৱা শব্দটো উঠে একচুৱেলি কি হয় জানে বিশেষ ৰাজ্যৰ মৰ্যাদাটো কোনো এখন চৰকাৰে যদি কেতিয়াবা কোনো এখন ৰাজ্যক দিবও খোজে দিব নোৱাৰে আনটিল এণ্ড আনলেছ ফিনান্স কমিশ্যনে ৰিকমেণ্ডেশ্যন নিদিয়ালৈকে এতিয়া কি হয় ফিনান্স কমিশ্যনৰ আগলৈকে কি আছিল আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা অসমক দিছিলে তাৰপিছত এই বিশেষ ৰাজ্যৰ মৰ্যাদা দিওঁতে বিভিন্ন ফৰ্মুলা থাকে সেই গাডগিল কমিটিয়ে এটা ফৰ্মুলা বনাই দিছিলে সেই ফৰ্মুলাৰ অধীনত বিশেষ ৰাজ্যৰ কোনে মৰ্যাদাটো পাব সেইটো ডিটাৰমাইন কৰে ফিনান্স কমিশ্যনে আনকি যদি এইবাৰ চাই আমি যদি এটা সামগ্ৰীৰ 10 টকা যদি টেক্স দিওঁ তাৰে 5 টকাটো হয় ষ্টেট টেক্স আৰু 5 টকাটো হয় চেণ্ট্ৰেল টেক্স সেই চেণ্ট্ৰেল টেক্সৰ 5 টকাৰ 41% এতিয়া ডিভলিউশ্যন মানে সেই কমিশ্যনৰ আণ্ডাৰত যায় আৰু সেই কমিশ্যনে ফিনান্স কমিশ্যনে ডিটাৰমাইন কৰে কোনখন ৰাজ্যক কেতিয়া কি দিব আৰু সেই হিচাপত যদি চাই
এই তিনিটা প্ৰক্ৰিয়া জেনেৰেলি ধনখিনি আবণ্টন দিয়া হয় এটা হ'ল 60-40 যিটো জেনেৰেল নৰ্মেল ৰুল আনটো হৈছে আপোনাৰ 30-70 আৰু তৃতীয়টো হৈছে 90-10 গতিকে এতিয়া যদি চাই এইবাৰ লাডাখত আপুনি আগতে 42% আছিলে এতিয়া 1%টো লাডাখৰ কাৰণে দিয়া হ'ব এইটো হয়তো বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত হৈছে আজিৰ পৰা 10 বছৰ পিছত যদি তাৰে আৰ্থ সামাজিক উন্নয়ন হোৱাৰ পিছত এইটো উঠাই দিয়ে তাৰ মানে হয়তো ৰাজনৈতিক ইস্যু কৰাৰ কাৰণে দলে হয়তো ক'ব পাৰে কিন্তু এক্সেল ৰুল এইটোৱে যে ফিনান্স কমিশ্যনে তাক ৰিকমেণ্ডেশ্যন দিব লাগিব দ্বিতীয়তে আৰু এটা কথা কৈছিলে যে আমি যদি চাওঁ পেট্ৰলৰ প্ৰাইচৰ ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল আজি এই যে 5 টকাটো আমি উপকৰ লৈছিলোঁ এই 5 টকাটো যেতিয়াই আমাৰ আজি পুনৰ দাম বৃদ্ধি হৈছে এতিয়া এই দাম বৃদ্ধিটো পুনৰ বৃদ্ধি হৈছে প্ৰতি লিটাৰ পেট্ৰলৰ 20 পইচা 5 টকাটো উঠাই দিয়াৰ বিনিময়ত আপোনালোকৰ পাঞ্জাবত আপোনালোকৰ চৰকাৰ আছে পাঞ্জাবত আপোনালোকৰ চৰকাৰ আছে পাঞ্জাবত আপোনালোকৰ চৰকাৰ আছে গেছৰ প্ৰাইচ দিছে আপুনি যিটো কৈছে সেইটো উত্তৰটো দিল আপুনি কৈছিলে তো উত্তৰটো শুনক উত্তৰটো কি দিব চাওক এই যে পেট্ৰলৰ প্ৰাইচটো আজি যদি তলৰ পৰা চাই অসম হৈছে দ্বিতীয় গুজৰাটৰ পিছতে তলৰ প্ৰাইচটো হৈছে অসম ডিজেলৰ ক্ষেত্ৰত যদি চাই আমি 3 নম্বৰ পজিচনত তাৰ পিছতে আপুনি দাম কমাই নাই এতিয়া পেট্ৰলৰ প্ৰাইচ পাঞ্জাবত কিয় কমোৱা নাই পাঞ্জাবত কিয় কমোৱা নাই পাঞ্জাবত আপোনালোকৰ চৰকাৰ আছিল পাঞ্জাবত কিয় কমোৱা নাই পাঞ্জাবে কি কমাব পেট্ৰলৰ প্ৰাইচ কিয় কমোৱা নাছিল আজি জানে আপুনি অসমৰ যে ধাৰ্য কৰে যেতিয়া তথ্য এটা আপুনি নাজানো বুলি জানিব জানাটো দৰকাৰ এতিয়া শুনক মই ৰখাইছো মই আহিম আপোনালোকৰ কাষলৈ আহিম মই কিছু সময় ৰখাইছো কিছু সময় 36 টাকা নাই আপুনিও ৰখাওক আপুনি শুনিব লাগিব আপুনি কিয় মই সুযোগ দিম আপোনালোকক আপুনি যে আমাৰ সময়ত কয় আপোনাৰ এক্সাইজ আছিলে 3 টকা এতিয়া আপোনাৰ পাঞ্জাবত কিয় কমোৱা নাই সেইটো মই সুযোগ দিম পাঞ্জাবত কিয় কমোৱা নাই কিয় কমিব পাঞ্জাবে বঢ়াইছিলে নেকি এতিয়া তেতিয়াহ'লে পাঞ্জাব আজি কিহত আছে কিমান স্থানত আছে জানে পেট্ৰলৰ প্ৰাইচত 6 নম্বৰ স্থানত হাইষ্ট প্ৰাইচত 6 নম্বৰত আছে 5 টকা কমাই বৃদ্ধি পাইছে আজি পেট্ৰল আৰু ডিজেলৰ দাম গেছৰ দাম বৃদ্ধি পাইছে আৰু মূল্য বৃদ্ধিৰ জুয়ে কিন্তু বাৰুকৈ ৰহিছে ৰাজ্যবাসীক আমি আলোচনাৰ মাজলৈ আহিম আমাৰ আন এগৰাকী প্ৰতিনিধি আছে আমি তেওঁৰ কাষলৈ আহিবলৈ এতিয়াও বাকী আছে আঞ্চলিক গণমৰ্চাৰ প্ৰতিনিধি আছে আমাৰ সৈতে প্ৰণৱজ্যোতি চেতিয়া আমি তেওঁৰ কাষলৈ আহিবলৈ সময় আছে আমি আহিম আপোনাৰ কাষলৈ এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে বাণিজ্যিক বিৰতি লৈ লওঁ এটা বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আহিম আমাৰ এই আলোচনাৰ মজিয়ালৈ আৰু বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে বিভিন্ন অভিযোগ প্ৰতি অভিযোগ উত্থাপিত হৈছে ৰাজ্য দলৰ প্ৰতিনিধিয়ে বিভিন্ন অভিযোগ উত্থাপন কৰিছে অগপ আৰু বিজেপিৰ বিৰুদ্ধে সুনীল ডেকা ডাঙৰী আপোনাৰ কাষলৈ আহিম আপোনাৰ উত্তৰ দিবলৈ আছে ৰাজ্য দলৰ প্ৰতিনিধিগৰাকীক এই মুহূৰ্তত আমি আহিব বিচাৰিছোঁ প্ৰণৱজ্যোতি চেতিয়া ডাঙৰী আপোনাৰ কাষলৈ আঞ্চলিক গণমৰ্চাৰ নেতা তেখেত মহাজোটবন্ধনেৰে দিছপুৰ দখলৰ স্বপ্ন দেখিছে আপোনালোকে গতিকে পৰিকল্পনাসমূহ কেনেদৰে অগ্ৰসৰ হৈছে যিহেতু এতিয়াও আসনৰ বুজাবুজিত চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই আপোনালোকে তাৰ মাজতে আপোনালোকে ঘোষণা কৰিছে যে প্ৰায় 12খনকৈ আসন আপোনালোকে দাবী কৰিব ইতিমধ্যেই বটদ্ৰৱা সমষ্টিত লাচিত বৰদলৈৰ নাম আপোনালোকে উত্থাপন কৰিছে দিছপুৰ দখলৰ গোটেই প্ৰক্ৰিয়াটোত আমি এটা বস্তু কয় আমাক ৰাইজে কেনেকৈ ধৰণে আমাক লয় প্ৰথম কথাটো হৈছে কি ৰাইজে আগতে যেতিয়া আমি দেখা পাইছিলোঁ যে কংগ্ৰেছ গভৰ্ণমেণ্টৰ অপশাসন ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিকল্প হিচাপে আমি নতুনকৈ আমি বিজেপিক আমি আকোৱালি লৈছিলোঁ আৰু আজি আমি এই গোটেই যি আমাৰ 4.5 বছৰীয়া আজি 5 বছৰীয়া কাৰ্যকালত তেখেতলোকৰ বিজেপি আৰু এজিপিৰ যি শাসন মিত্ৰজোঁটৰ ইয়াতে যিবিলাক কোৱা হৈছিলে প্ৰতিশ্ৰুতি দিয়া হৈছিলে যিবিলাক তেওঁলোকে কৈছিলে বৃহৎ নদী বান্ধ নকৰোঁ কিন্তু বৃহৎ নদী বান্ধ কৰিলে মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে বহুতে আপোনাৰ তেলৰ দাম বৃদ্ধি হোৱা দেখা পায় গৰু গাড়ী চলাইছিলে বস্তু মূল্য বৃদ্ধি দেখা পায় পিঁয়াজৰ মালা পিন্ধিও ৰাজপথত ওলাই আহিছিলে এনেধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক কাম কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত আমি এটা বস্তু দেখা পাইছে অসমৰ জনগণে যে সেই গোটেইবিলাক চেৰাই আজি এটা চূড়ান্ত পৰ্যায় পাইছে তাতকৈ ডাঙৰ কথাটো হৈছে কি আজি যি পৰিস্থিতি আজি আমাৰ ৰাজনীতিৰ নামত যিটো ধৰ্মীয় মেৰুকৰণ আজি আমাৰ পৰিচয়টো নিশেষ হোৱাৰ পৰ্যায়ত আমি আমাৰ নিজৰ পৰিচয় আজি কোনোবাই দিব লগা হৈছে এওঁ হিন্দু এওঁ মুছলমান এওঁ খ্ৰীষ্টান এওঁ জৈন এই পৰ্যায়ত যিটো এটা পাইছেগৈ ই কিন্তু আমাৰ মানে অসমৰ প্ৰেক্ষাপটত ই অতি দুৰ্ভাগ্যজনক আৰু দ্বিতীয়তে কৈছে এই গোটেই বিষয়বিলাক অসমৰ জনসাধাৰণে খুব সুন্দৰভাৱে পৰ্যবেক্ষণ কৰিছে আৰু অনাগত 21ত তেওঁলোকে ইয়াৰ এটা উচিত প্ৰত্যুত্তৰ দিব বুলি আমি আশাবাদী মানে মূল ইস্যু আপোনালোকৰ মূল্য বৃদ্ধি
বা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি অতি সাম্প্ৰদায়িক দল বিজেপি অভিযোগ আপোনালোকে উত্থাপন কৰি আহিছে কিন্তু যি মহাজোঁটৰ সৃষ্টি হৈছে যি আউলৰ সৃষ্টি হৈছে আসনৰ টনা আজোৰা অব্যাহত আছে কংগ্ৰেছে হওক বা AIDF-এ হওক বা আপোনালোকৰ মাজত এতিয়াও সিদ্ধান্তত উপনীত হোৱা নাই এই বিষয়টো আপকীয়াকৈ যদিহে আপোনালোকৰ এই অৰিয়াউৰি চলিয়ে থাকে সময় মাজত মাত্ৰ 1.5 মাহ বাকী আছে গতিকে তেনেস্থলত আপকীয়াকৈ বিজেপিয়ে ইয়াৰ লাভ নুঠাবনে নিশ্চয় যদি আজি মহাজোঁটৰ যি গোটেই প্ৰক্ৰিয়াটো যদি শুদ্ধভাৱে নাযায় তা ইয়াৰ সুবিধা বিজেপিয়ে ল'ব আৰু আমি বিশ্বাসী যে মহাজোঁটৰ সকলো কিয়নো 2016 চনত ভোট বিভাজনৰ বাবে কিন্তু বহুকেইটা সমষ্টিত বিজেপিয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে নিশ্চয় আজি আমি সেইবিলাক সকলোৱে দেখা পাইছোঁ যে আমি যিনি লোৱাৰ আছামৰ সৰহসংখ্যক চিটতে আজি সেই ভোট কংগ্ৰেছ আৰু AIDF-ৰ ভোট বিভাজনৰ কাৰণে বিজেপি আজি জয়ী হৈ আহিছিলে আৰু আজি আমি কৈছোঁ যে মহাজোঁট বন্ধনৰ যদি সঠিকভাৱে আগবাঢ়ে আৰু এই গোটেই প্ৰক্ৰিয়াটো সঠিকভাৱে আগবাঢ়িব বুলি আমি আশাবাদী আৰু ই যদি হয় অনাগত 21ত যে এটা পৰিৱৰ্তন আহিব ই নিশ্চিত হয় আহিম আপোনাৰ কাষলৈ মই সুনীল ডেকা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ মানে আমাৰ জ্ঞানশ্ৰী বৰা ডাঙৰীয়া এনে ৰাইজৰ দলৰ প্ৰতিনিধি তেখেতে ক'লে যে আমি পৰিপক্কতাৰ ৰাজনীতি আমি কৰিছোঁ নে কৰা নাই মই ভাবোঁ যে অসম গণ পৰিষদে 35 বছৰত সদায় পৰিপক্কতাৰ ৰাজনীতি কৰি আছে অসমৰ ৰাইজৰ স্বাৰ্থত আমাৰ নিজৰ দলৰ কাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয় আজি অসম গণ পৰিষদ দলে চৰকাৰ গঠন কৰাৰ পিছত যেতিয়া কেন্দ্ৰত মৰ্চা চৰকাৰ আছিল মৰ্চা চৰকাৰৰ সময়ত অসমৰ ৰাইজৰ কাৰণে অসমৰ স্বাৰ্থৰ কাৰণে 99 ফৰ্মুলাটো অসম গণ পৰিষদে আনিছিল কাৰণ কংগ্ৰেছ দলে বিগত মানে 50-60 বছৰ অসমত ৰাজত্ব কৰিছিল তেওঁলোকে অসমৰ কাৰণে যিমান আবণ্টিত ধন আহে কেন্দ্ৰৰ পৰা 70% অসমৰ ৰাইজে ঘূৰাই দিব লাগিছিল আৰু 30% আমাক অনুদান দিছিল কিন্তু অসম গণ পৰিষদ দলে মৰ্চা চৰকাৰৰ লগত থাকি 90% আমি অনুদান হিচাপে আনিছিলোঁ মাত্ৰ 10% ঘূৰাব লগা হৈছিল কিন্তু অসম গণ পৰিষদ দলে অসমত শংকৰদেৱ কলাক্ষেত্ৰ কৰিছিল IIT কৰিছিল আৰু এটা ডাঙৰ কথা যে এই ইষ্ট ৱেষ্ট যিটো কৰিডৰ সেই ইষ্ট ৱেষ্ট কৰিডৰ কলিকতালৈ আছিল মই জনাত কিন্তু অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বক দাবী কৰি এইটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিন্তু আনিবলৈ ব্যৱস্থা কৰিছিল আৰু আজিৰ তাৰিখত মই কৈছোঁ যে আজিও আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা কৰি মই অনুভৱ কৰিছোঁ যে আজি অসম গণ পৰিষদ দলৰ সময়ত অসম গণ পৰিষদ দলে সমগ্ৰ অসমত ব্ৰডগেজৰ সম্প্ৰসাৰণ কৰিছিল আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাত থাকি আমি গোটেই অসমতে বৈদ্যুতিক যিটো সেৱা মানে বৈদ্যুতিক লাইন সেই লাইনৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছোঁ আজি অসমৰ ৰাইজে বহুতে দাবী কৰি আহিছিল আৰু মই নিজে দিল্লীৰ পৰা আহিলে লাজ লাগে ৰেলত যে কলিকতা বা শিলিগুৰিৰ পৰা ডিজেল ইঞ্জিন চেঞ্জ হয় ইলেক্ট্ৰিক ইঞ্জিন নহয় ডিজেল ইঞ্জিনত আহিব লাগে কিন্তু আজি আমি এইটো গৌৰৱেৰে ক'ব পাৰোঁ এই আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰণে সমগ্ৰ অসমত আজি বৈদ্যুতিক লাইন আমি ব্যৱহাৰ কৰিব পাৰিছোঁ বগীবিল দলংখন চাওক আমাৰ দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেতিয়া ৰেলমন্ত্ৰী ৰামবিলাস পাছোৱানক বিভিন্ন বুদ্ধি কৰি বগীবিল দলংখন তাত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলোঁ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই উদ্বোধন কৰিছিল কিন্তু কংগ্ৰেছ চৰকাৰে 16 বছৰ ধৰি এই দলংখন নিৰ্মাণ কৰিবলৈ তেওঁলোকে অৱহেলা কৰিলে কিন্তু মিত্ৰজোঁটৰ চৰকাৰ অহাৰ লগে লগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন উদ্বোধন কৰিলে অকল বগীবিল দলং নহয় ঢলা-শদিয়া বগীবিল আপোনাৰ শৰাইঘাটৰ আন এখন দলং ইত্যাদি বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ হ'ল এইমছৰ গঠন হ'ল গতিকে এই উন্নয়নমূলক কামৰ কাৰণে আমি যদি অপৰিপক্কতাৰ ৰাজনীতি আমি কৰিছোঁ তেতিয়াহ'লে মই মানি লৈছোঁ আৰু এটা কথা কৈছোঁ মই আৰু এটা কথা কৈছোঁ যে তেখেতে কৈছে যে গণতান্ত্ৰিকভাৱে মানে সকলোৱে ৰাজনৈতিক দল খুলিব পাৰে সকলোৱে খুলিব পাৰে অসমত বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল আছে ইয়াৰ আগতে স্বাধীনতাৰ কালৰ পৰা বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল হ'ল কিন্তু সকলো নিশেষ হৈ গ'ল আৰু প্ৰায়ভাগে আমাৰ অসম গণ পৰিষদ দলে যোগদান কৰিলে আজি জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়া পবিন্দ্ৰ ডেকা তেওঁ আগতে PLPত আছিল PLPৰ পৰা তেওঁ হেৰিত আহিলে অসম গণ পৰিষদ আহিলে তেওঁ বিধায়ক হ'ল কাৰণ অসম আন্দোলনৰ তেওঁ হেৰি ল'লে আৱেগ ল'লে তাৰপিছতে আকৌ যেতিয়া অসম গণ পৰিষদ দলৰ অৱস্থা বেয়া হ'ল লগে লগে তেওঁ জাপ মাৰি কংগ্ৰেছলৈ গুচি গ'ল কংগ্ৰেছৰ সাধাৰণ সম্পাদক হ'ল তাত তেওঁ নিৰ্বাচনত পাটাচাৰকুছিত পৰাজিত হ'ল পৰাজিত হোৱাৰ পিছত তেওঁ দেখিলে যে এইবাৰতো কংগ্ৰেছৰ মোৰ অৱস্থা বেয়া আকৌ তেওঁ জাপ মাৰি অগপলৈ আহিলে অগপৰ আকৌ বিধায়ক হ'ল তেওঁ দেখিলে যে এবাৰ অগপৰ আকৌ নহ'ব আকৌ তেওঁ জাপ মাৰি গ'ল জাতীয় পৰিষদত এই কথাবিলাক স্বীকাৰ কৰিছে যে অগপৰ অৱস্থা বেয়া এইটো কোনে ক'লে অগপৰ অৱস্থা বেয়া অগপৰ আজি কংগ্ৰেছৰ অৱস্থা ভাল নেকি অগপৰ চাওক অগপৰ নহয় আপুনি কাজিয়া নকৰিব মই কথা কৈ থকা সময়ত তেখেতে বহুত কামৰ খাতিয়ান দিলে মই যে স্পষ্টকে দুটামান কথাই ক'ব লগে লগে উত্তৰ দিম দীঘলীয়া লগে আপুনি লগে লগে আপুনি কওঁতে মই মাজত ইণ্টাৰফেয়াৰ কৰা নাই চমুকে ক'ব
গণ পৰিষদ অসম চুক্তিৰ ভিত্তিত গঠন হোৱা এটা দল আছিলে 855-860 জন শ্বহীদৰ ত্যাগ সমগ্ৰ অসমবাসী আজি এটা সময়ত মোৰ মা দেউতাই অসম আন্দোলন কৰিছিলে অসম আৰু অসমীয়াৰ আবেগ জড়িত হৈ আছে আমি বিজেপিতকৈ আজি এজিপি কিয় বেছিকৈ সমালোচনা কৰোঁ কাৰণ বিজেপি এটা ৰাষ্ট্ৰীয়তাবাদী দল বিজেপি আমাৰ বুকুৰ আপোন নহয় অসম গণ পৰিষদ আমাৰ নিজৰ তেজ মঙহেৰে গঠিত এটা দল আৰু সেই দলটোৱে আজি অসম চুক্তিখন নস্যাৎ কৰাত বিজেপিৰ লগত মিলিজুলি অসম চুক্তি তেখেতসকলৰ ভৰিৰে মোহাৰি আজি তেখেতসকলে পৰিপক্কতাৰ ৰাজনীতি কৰিছে তেখেতসকলে শাসনৰ গাদী লাভ কৰিবৰ কাৰণে সেই যিকেইজন শ্বহীদৰ তেজ সমগ্ৰ অসমবাসীৰ যি ত্যাগ তাকো ভৰিৰে মোহাৰি আজি কাখন অনাৰ পাছতো তেখেতসকলে যি স্পষ্ট আচলতে তেখেতসকলৰ কি কৰিছিলে ফণীভূষণ চৌধুৰীদেৱে কন্দা নাছিলে জানো মানুহৰ আগত আহি কান্দিছিলে কন্দাৰ পাছত তেখেতক মানুহে কিন্তু তাৰ পাছতো আঁকোৱালি লৈছিলে তেখেতসকলে অসম চুক্তি নস্যাৎ কৰা কাখনত তেখেতসকলে কি কৰিলে সংসদত তেখেতসকলে ভোট দিলে ৰব আপুনি কওঁতে মই কোৱা নাই তেখেতসকলে আপুনিও দীঘলকৈ চমুকে কওক হয় সময় কম আছে তাৰ পাছত আপোনাক কোৱা নাই আপোনাক নিশ্চয় কম তাৰ পাছত তেখেতসকলে ৰাইজৰ যি আশা আকাংক্ষাক ভৰিৰে মোহাৰি প্ৰত্যেকটো ক্ষেত্ৰতে আজিৰ দিনতো তেখেতসকলে ক'ব পঞ্চায়তৰ ইলেকশ্যনত আমি নিজিকিলো সেইকাৰণে আমি আকৌ হেৰি কৰিলো কিন্তু কথাটো হৈ গ'ল তেখেতসকলৰ দলটো গঠনৰ ভিত্তি কি আছিলে সেই স্থিতিটোত তেখেতসকলে সবলভাৱে কেলে থাকিব নোৱাৰিলে তেখেতসকলে ক'ব আমি ৰাইজৰ দলৰ কথাখিনি শুনাৰ পিছত মই এটা কথা ক'ব ৰাইজৰ দলে যেতিয়া গঠন কৰিছিলে আপোনালোকে যদি চাই মই উত্তৰটো দিলোঁ ৰাইজৰ দলৰ মই এটা এখেতৰ প্ৰশ্নটো উত্তৰ দি লওঁ ৰাইজৰ দলৰ এটা তেখেতে কৈছে যে আমি বিজেপিৰ লগত কোনো ধৰণৰ হেৰি নাই বিজেপি ৰাষ্ট্ৰীয়তাবাদী দল আপোনালোকক মনত কৰি দিওঁ 1985 চনত যেতিয়া অসম আন্দোলন হৈছিল আপুনি যি কৈছে শুনিছে এতিয়া আপুনি শুনা ধৈৰ্য ৰাখিব লাগে 1985 চনত যেতিয়া আন্দোলন হৈছিল আমিও কিন্তু ৰাস্তাত ওলাইছিলোঁ গতিকে মই যদি এজন ভাৰতীয় হয় মই কিন্তু অসমীয়া হয় আপুনি শুনক আপোনাৰ কথাখিনি আমি শুনিছোঁ শুনক ছেকেণ্ড আপোনালোকে কাৰ কথা কয় কাৰ আন্দোলনৰ গইনা লৈ আপোনালোকে দল ৰাজনৈতিক দল খুলিলে আপোনালোকে কয় আপোনালোকে ৰাইজে কি বিচাৰিছে ইলেকশ্যনৰ সময়ত ক'ব কিন্তু আমি স্পষ্টবাদী 2019 চনত আমি জনতা জনাৰ্দনৰ ওচৰত কৈছিলোঁ যে আমি যদি চৰকাৰত আহোঁ আমি কিন্তু কাক সমৰ্থন জনাম আমি কোনো ধৰণৰ দুতলীয়া ব্যৱস্থা কৰা নাই এতিয়া এখেতসকলে কয় কি এখেতসকলে জাতীয়তাবাদৰ কথা কয় কিন্তু এখেতসকলে সৌসিদিনা আমাৰ কংগ্ৰেছৰ উপসভাপতিগৰাকীয়ে ঘোষণা কৰিছে যে য'ত অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিৰ্বাচন খুলিব তাত তেখেতসকলে প্ৰাৰ্থী নিদিয়ে গতিকে এই যোনে নলওক আপোনালোকৰ এটা যে ভিতৰে বুজা কৰা হৈছে ৰাইজে জনা হৈছে দ্বিতীয়তে তেখেত আৰু এটা কৈছিলে যে অইলৰ কথাটো ওলাইছিলে 2010 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া অসমৰ পৰা এজন সাংসদ দুবাৰকৈ প্ৰধানমন্ত্ৰী হৈছিল আমাৰ যেতিয়া মনমোহন সিং দুবাৰকৈ প্ৰধানমন্ত্ৰী হৈছিল আমি ৰয়েলটিখিনিৰ কাৰণে কাজিয়া কৰিব লগা হৈছিল আন্দোলন কৰিব লগা হৈছিল আৰু আজি এই 2015 চনত যেতিয়া আমাৰ 14 চনত যেতিয়া আহে এইবাৰ বাজেটত 7,700 কোটি 90 লাখ বাংলাদেশী মুজা জাতি আজি আপোনালোকৰ এই ৰাজনৈতিক দলৰ নেতাগৰাকীয়ে কৈছিল কোটি মানুহ ইয়াত আহিব এজন মানুহৰ কথা এজন মানুহ দেখাই দিয়কচোন চিঞৰিব লাগে কাৰণে ষ্টুডিঅ'ত চিঞৰিলে নহয় আপুনি মাজত ক'ব নালাগে আপুনি শুনক মাজত ক'ব নালাগে আপুনি আপোনালোকে মাজত কোৱা নাই আন্দোলন কৰিছিলে এজনকে কওক মানুহখিনি শুনক অৰাজনৈতিক বুলি কয় এজনকে কওক হয় ডেকা ডাঙৰীয়া অৰাজনৈতিক বুলি কয় অলপ আসুৰ সম্পাদক গৰাকীয়ে যে কাক ভোট দিব লাগিব কাক ভোট দিব নালাগে মোক 1 মিনিট মহন্ত ডাঙৰীয়া আহিম আপোনাৰ কাষলৈ ডেকা ডাঙৰীয়া আপুনি তেখেতে ডাঙৰ কথা কৈছে যে আমি শ্বহীদৰ মানে কেঁচা তেজৰ বিনিময়ত হোৱা অসম চুক্তিক আমি উলংঘন কৰিছোঁ অসমীয়াৰ আৱেগ জড়িত হৈছে মই মানি লৈছোঁ আৰু সেইকাৰণে মই বহুত টকছত কৈছোঁৱে যে অসম গণ পৰিষদক নিষেধ কৰাৰ কাৰণে বিভিন্নজনে চেষ্টা কৰি আহিছে আজি জন্মলগ্নৰ পৰাই কাৰণ কি অসম গণ পৰিষদ দলৰ দৰে আঞ্চলিক দলটো থাকিলে বহুতৰ যথেষ্ট অসুবিধা হয় আনকি অসমীয়া ৰাইজৰ এইটো অভিযোগ আছে যে মই আহিম আপোনাৰ কাষলৈ আহিম নিশ্চয় ডেকা ডাঙৰীয়া ইভেন অসমৰ ৰাইজে আনকি এইটো অভিযোগ উত্থাপন কৰে যে বিজেপিৰ আগ্ৰাসনত এজিপিৰ অস্তিত্ব নাইকিয়া হ'ব নেকি মই ধুনীয়াকৈ কৈছোঁ যে অসম আন্দোলনৰ
অসম চুক্তিৰ বিনিময়ত আমি অসম গণ পৰিষদত জন্ম হৈছিলোঁ আমাক নিষেধ কৰাৰ বিভিন্নজনে চেষ্টা কৰিছে কিন্তু আমাৰ ভেটিটো ইমান শক্তিশালী এই ভেটিটোত 860জন শ্বহীদৰ তেজ আছে জিয়া তেজ আছে যাৰ 860জন শ্বহীদৰ জিয়া তেজ আছে কাৰণে এই ভেটিটো কোনেও লৰচৰ কৰিব পৰা নাই বিভিন্নজনে অহৰহ প্ৰচেষ্টা কৰে কিন্তু আমি লৰচৰ হ'বলৈ নিদিয়ে শ্বহীদসকলে এটা মোৰ আকৌ মাজত নক'ব মই কোৱা নাই মাজত আপুনি অলপ ঠাণ্ডা হওক আচ্ছা মোৰ কথাটো কৈ আছোঁ যে কিন্তু অসম চুক্তিৰ নিয়মতে অসম চুক্তিৰ নডেল এজেঞ্চি আছিল হোম মিনিষ্ট্ৰী অসম চুক্তিৰ নডেল এজেঞ্চি আছিল হোম মিনিষ্ট্ৰী আৰু ৰাজীৱ গান্ধী ডাঙৰীয়াই চুক্তি কৰাৰ পিছত এই চুক্তিখন সম্পৰ্কত তেখেতে সম্পূৰ্ণভাৱে অৱজ্ঞা কৰিলে যাৰ কাৰণে আমি অসম চুক্তিখন আমি ৰূপায়ণ কৰাত ব্যৰ্থ হ'লোঁ হয় আমি ৰাজ্যত চৰকাৰ আছিলোঁ কিন্তু আমি অনুভৱ কৰিছিলোঁ যে কাৰণ কংগ্ৰেছ দলে তেতিয়া IMDT আইনখন এই অসমত তেখেতে মানে IMDT আইনখন দি থৈছিল যাৰ কাৰণে আমি মানে অসম চুক্তিখন সম্পূৰ্ণ আমি ৰূপায়ণ কৰিব নোৱাৰিলোঁ আৰু তাৰে কাৰণে আমি অসম গণ পৰিষদৰ দ্বিতীয়বাৰ যেতিয়া চৰকাৰলৈ আহিছিলোঁ আমি IMDT আইনৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আমি IMDT আইনখনৰ বিৰুদ্ধে শপতনামা দিছিলোঁ যে IMDT আইনখন ইমিডিয়েট বাতিল হোক তেতিয়া অসম চুক্তি ৰূপায়ণ হ'ব আৰু ঠিক তেনেদৰে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰত থকা চৰকাৰখনেও এই IMDT আইনৰ বিৰুদ্ধে শপতনামা দিছিল কিন্তু দুখৰ বিষয় যে 2001 চনত যেতিয়া আকৌ কংগ্ৰেছ চৰকাৰ আহিল তেওঁলোকে চৰকাৰত আহিয়ে তেওঁলোকে বিদেশীৰ সমৰ্থনত থকা এই IMDT আইনখনৰ সমৰ্থনত তেওঁলোকে শপতনামা দিছিল যেটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু কংগ্ৰেছ দলক মই সদায় কম যে অসমৰ জাতিদ্ৰোহী দল এটা তেওঁলোকে বিদেশীৰ সমৰ্থক দল এটা তেওঁলোকৰ কাৰণে আজি অসমত এই বিদেশী সমস্যাটোৰ সমাধান হোৱা নাই আজি কেন্দ্ৰত বেছিভাগ সময় তেওঁলোকে অসমত ভাৰতবৰ্ষত শাসন কৰিছে যিটো কাৰণে আজি আমি অসম চুক্তি আপুনি কাৰ কথা মই কৈ আছো মই ধাৰাবাহিকভাৱে মোক ক'ব দিয়ক না ধাৰাবাহিকভাৱে মই কম প্ৰতিটো কথা ক'ব দিয়ক মই ধাৰাবাহিকভাৱে কম চাওক আজি অতীতৰ পৰা এতিয়ালৈকে সকলো হৈছে কিন্তু কাৰ প্ৰসংগটো এতিয়া এইটো কম কাৰ কথা কম আপুনি কাৰ কথা কম মই কৈ আছো কথা কা মানে না না মই ধাৰাবাহিকভাৱে কম ক'বলৈ দিয়ক তেওঁক চমুকৈ কওক মই কৈ আছো গতিকে অসম গণ পৰিষদ দলৰ মানসিকতাটো যথেষ্ট অসমৰ ৰাইজৰ কাৰণে ভাল এইটো কোনো মানে হেৰিয়ে কৰিব নালাগে আমি আমাৰ সদায় আমি অসম গণ পৰিষদ দলে অসমৰ স্বাৰ্থৰ কাৰণে কাম কৰিম এতিয়া কথা প্ৰসংগ আহিল কাৰ আমি 100% বিৰোধিতা কৰোঁ মই আজিও কৈছোঁ আৰু মোৰ কথাখিনি শুনি আমি মোৰ কথা চাওক আপুনি কওঁতে মই কোৱা নাই এতিয়া মই কংগ্ৰেছ দলৰ কথা কৈছোঁ তেওঁ খুব মোক উচ্চবাচ্যভাৱে কৈছে আচলতে কাৰ বিৰোধিতা কিন্তু কংগ্ৰেছে নকৰে তেওঁলোকে কাখনত মুছলমানসকল নাহাৰ কাৰণেহে তেওঁলোকে আকৌ আপুনি কৈছে মই না আপোনাৰ নম্বৰ আপুনি ক'বলৈ দিয়ক না আপুনি ক'লে মই কৈছোঁ মোৰ বিৰোধী কংগ্ৰেছ কৰিছে চাওক মাজত ক'লে মই মাজত মানুহে বুজি নাপাব মাজত ক'লে বুজি নাপাব মোক ক'বলৈ দিয়ক না আপোনালোকে বাৰে বাৰে ভুল কৰি অহাৰ কাৰণে আজি আপুনি চিঞৰি আছে অসমৰ ৰাইজক আপোনালোকৰ প্ৰতিটো কথা এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় ৰাইজে পুনৰ জানিব বিচাৰিব আপোনালোকৰ স্থিতি আহিম এই প্ৰশ্নটো এটা বিৰতিৰ সময় বিৰতি এটা লৈ লওঁ আমি শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা চমু বাণিজ্যিক বিৰতি শ্ব'ৰ শেষ অংশলৈ মই সুনীল ডেকা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এটা অতি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু সেই একেটাই প্ৰশ্ন ময়ো আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ এয়া মোৰ প্ৰশ্ন নহয় আচলতে অসমীয়া ৰাইজৰ প্ৰশ্ন কাক লৈ আপোনালোকৰ স্থিতি কি হ'ব যিহেতু বিগত সময়ছোৱাত কাক লৈ এক আৱেগৰ সৃষ্টি কৰি তিনিগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিলে আৰু তাৰপিছত পুনৰ ক্ষমতাৰ বাগজুৰি হাতত তুলি ল'লে তিনিওগৰাকী মন্ত্ৰী আপোনালোকৰ আৰু তাৰপিছত যদি চোৱা হয় শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ কেলকাতাত উল্লেখ কৰিছে যে যদিহে কা প্ৰৱৰ্তন হয় তেতিয়াহ'লে অসমীয়া জাতি কিন্তু বিপদত পৰিব আৰু শেহতীয়াকৈ পশ্চিমবংগত অমিত শ্বাহে উল্লেখ কৰিছে যে ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া সম্পন্ন হ'লেই কা বলবৎ হ'ব কি হ'ব আপোনালোকৰ নাই মই কৈছোঁ যে মই আগৰ কথাখিনিৰ পৰা মই টানি ধৰি কৈছোঁ যে কা সম্পৰ্কে আমি বিৰোধিতা কৰোঁ মই ইয়াৰ বাৰে বাৰে কৈছোঁ আৰু মানে কা আইনখনৰ বিৰোধিতাৰে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আমি এটা বিচাৰ দিছোঁ এতিয়া কথা হ'ল যে আমি বিশ্বাস কৰোঁ ন্যায়ালয়ত কাৰণ কংগ্ৰেছ চৰকাৰে জাপি দিয়া IMDT আইনখনৰ বিৰুদ্ধে কিন্তু আমি উচ্চতম ন্যায়ালয়ত যেতিয়া আমি বিচাৰ হেৰি দিছিলোঁ কেছ দিছিলোঁ সেইটো আমি জয়ী হৈছিলোঁ অৰ্থাৎ আমি IMDT আইনখন বাতিল কৰিবলৈ সক্ষম হৈছিলোঁ ঠিক তেনেদৰে কা আইনখনো বাতিল হ'ব মহামান্য উচ্চতম ন্যায়ালয়ত এতিয়া কথা হ'ল যে আমি ৰাইজে আন্দোলন কৰিছোঁ বা আমাৰ বিভিন্ন ৰাইজৰ দল বা কংগ্ৰেছে বিভিন্নজনে কৈ আছে যে কাখন মানে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি ভোটটো দিলোঁ যাৰ কাৰণে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হেঁচা প্ৰয়োগ কৰা ফালৰ পৰা কোনটো
কা বাতিলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ন আমি কৈছো না আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত আমি বিশ্বাস ৰাখিছো তেওঁলোকে এই আইনখনৰ ওপৰত কিন্তু কথা এইটো যে কাৰণ কি চাওক আইএমডিটি আইনখনৰ বিৰুদ্ধে বহুত আন্দোলন হ'ল অসম চুক্তি হোৱাৰ পিছত বহুত আন্দোলন হ'ল কিন্তু কেন্দ্ৰত থকা চৰকাৰখনে কিন্তু আইএমডিটি আইনখন বাতিল নকৰিলে আজি যদি ইয়াত অসমতো বিভিন্ন আন্দোলনে হওক কিন্তু কেন্দ্ৰীয় চৰকাৰে যদি নিবেদন ৰাষ্ট্ৰীয় আইন এখন বাতিল কৰা ইমান সহজ কথা নহয় ৰাষ্ট্ৰীয় আইনখন বাতিল হ'ব অকল ন্যায়ালয়ৰ দুৱাৰতে সেইকাৰণে আমি বিশ্বাস ৰাখো যে ন্যায়ালয়ৰ দুৱাৰতে আইনখন বাতিল হ'ব আস্থা ৰাখিছে হয় মই আপোনাৰ মজুমদাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো যে 101+ মিছন বিজেপিত কৈ আপোনালোকৰ মহামিত্ৰজোঁটৰ আৰু খুব আগুৱাই গৈ 101+ মিছনৰ লক্ষ্য আপোনালোকে নিৰ্ধাৰণ কৰিছে যদি চোৱা হয় 1985 চনৰ নিৰ্বাচনত আপোনালোকে 12কৈ মুখ ঠেকেচা খাইছিল মাত্ৰ 30খন বা তাতোধিক আসন আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছিল এনেকুৱা এটা পৰিস্থিতি আছিল যে কংগ্ৰেছৰ নেতা মন্ত্ৰীক দেখিলে মানুহে খেদে বহু খেদা দিয়ে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত বা অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত কিন্তু 5 বছৰতে মাত্ৰ 5 বছৰতে অৰ্থাৎ 91 চনত আপোনালোকে ৰিভাইভ কৰিবলৈ সক্ষম হ'ল কংগ্ৰেছে দিছপুৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল কিন্তু তাৰ পিছৰ পৰ্যায়ত যদি চোৱা হয় তিনিটাকৈ কাৰ্যকাল আপোনালোকৰ আছে তাৰ পিছত 16 চনৰ পিছত কিন্তু লোকসভা নিৰ্বাচনে হওক পঞ্চায়তৰ নিৰ্বাচনে হওক এটাৰ পিছত আনটো নিৰ্বাচনত বিটিয়া নিৰ্বাচনে হওক মুখ ঠেকেচা খাই গৈছে স্যার পঞ্চায়েত ইলেকশনে যেতিয়া বিজেপি গভর্নমেন্ট আহিলে তার আগতে গোটে পঞ্চায়েত আমার দখলত আসলে পঞ্চায়েত ইলেকশনে এইটাই পরম্পরা যে জনে সরকার গঠন করে তার ফেভারে পঞ্চায়েত ইলেকশনে রেজাল্ট ওলায় আর এতিয়া বিজেপি কিয় দিব বিজেপির রাইজ গম পালে যে আজি যে সেঞ্চুরি প্লাস কৈ আছে আমি বারংবার এটা কথা কৈ আছো যে আজি কংগ্রেসের আমলত প্রতি ব্যারেল তেলের মূল্য আসলে 150 পার ডলার 150 রুপিস এতিয়া তেলের খাৰুৱা তেলটো কমি যেতিয়া কোভিডের টাইমত 20 টাকা হয়ে গল তেতিয়া আমার পেট্রোলের মূল্য কিমান হব লাগিছিল 30 টাকা 30 টাকাটো বাদ দিয়ক এতিয়া পেট্রোলের মূল্য কিমান এতিয়া 100 টাচ কৰি আছে তো 100+ তারা কৰিছে পেট্রোলের মূল্য 100+ কৰিছে তার পিছত রাইজ চাব যে আমার খাদ্য দ্রব্য মূল্য কিমান বাড়িছে পেট্রোলের মূল্য বাড়িলে স্বাভাবিক কথা আপনার বিদ্যুতের প্রাইস বাড়িব আপনার যেটু ট্রাক্টর চলায় কৃষক তাদের যেটু তেল ব্যবহার হয় তার মূল্য বাড়িব অটোমেটিক্যালি আপনার কৃষি অটোমেটিক্যালি বাড়ি যাব 30 ইউনিটলৈ বিদ্যুতৰ মাসুল ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে 30 ইউনিটের প্রতিশ্রুতিতে এতিয়া কিয় দিছে এটু আরো আগতে দিব লাগিছিল আর 30 ইউনিট নহয় কংগ্রেস আইলে 100 ইউনিট আপনার ফ্রি পাওয়ার দিব আর একটা কথা এতিয়া পেট্রোলটো বাড়িছে তার উপরত আমার গৃহিণীর কারণে কোনটো আছে আমার গ্যাসের মূল্য মূল্যবৃদ্ধিৰ ইছ্যুলৈ যাব মই এটা সৰু প্ৰশ্ন সময় একদম কম আমাৰ একদম আজি গ্যাসের প্রাইস কিমান বাড়িলে 50 টাকা বাড়িলে 3 মাসে 150 রুপিস বাড়িলে আমার 300 টাকার গ্যাসটো আজি 900 টাকা কিনিব লাগি আছে তাই এনেকুৱা মূল্যবৃদ্ধি হলে রাইজ ভোট দিব রাইজ গম পায় রাইজ সজাগ রাইজ কি বিচাৰিছিলে যেতিয়া বিজেপি আহিছিলে পৰিৱৰ্তন বিচাৰিছিলে তেতিয়া বিজেপি কি ক'লে যে আমি নিউমোনিয়া সমস্যা সমাধান কৰিম এতিয়া কিমান আজিৰ ডেটে আনএমপ্লয়মেন্ট অসমত 18 লাখ বহুতো ইস্যু আছে বহুত আইন শৃংখলাৰ ইস্যু আছে মই প্ৰণৱ জ্যোতি সেটি আপোনাৰ কাষলৈ আহিছো দুগৰাকীক অভিযন্তাক আবদ্ধ কৰি ৰখা হৈছে এতিয়া মুকলি কৰি দিয়া হোৱা নাই বা তেওঁলোককো এতিয়া মুকলি কৰি আনিব পৰা হোৱা নাই ইয়াৰ পৰা আপোনালোকৰ নিউজ 18ৰ মঞ্চৰ পৰাই পৰেশ বৰা ডাঙৰীয়ালৈ এটা অনুৰোধ জনাব বিচাৰিম যে মানৱতাৰ খাতিৰত তেখেতলোকক মুক্তি কৰি দিয়ে যেন আৰু তেখেতলোকৰ পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি নিশ্চয় আপোনাৰ পৰা শেষত ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদক মহাজোটবন্ধনত সামিল হ'বলৈ কংগ্ৰেছৰ ফালৰ পৰা প্ৰস্তাৱ দিয়া হৈছে গতিকে আপোনালোকৰ ফালৰ পৰা কি ধৰণৰ অনুৰোধ থাকিব বা আহ্বান জনাব ৰাজ্যৰ দল আৰু অসম জাতীয় পৰিষদক আমাৰ ফালৰ পৰা আঞ্চলিক গণমৰ্চাৰ আমাৰ সভাপতি অজিত কুমাৰ ভূঞা ডাঙৰীয়াই ৰাইজৰ দল গঠন হোৱাৰ আগতেই অখিল গগৈক অনুৰোধ জনাইছিলে বিভিন্ন ধৰণে আৰু আমাৰ আছুৰ সভাপতি লুইনজ্যোতি ডাঙৰীয়াকো অনুৰোধ জনাইছিলে যে অসমত এটা ঐক্যবদ্ধ এটা শক্তি আঞ্চলিক শক্তি এটা উত্থান কৰিব লাগে আৰু এই মুহূৰ্ততো আমি আশাবাদী যে আমাৰ আহ্বান তেওঁলোকৰ প্ৰতি আছে মুকলিকৈ আৰু তেওঁলোকে আমাৰ এই মহাজোট বন্ধনলৈ আহিবলৈ আমি আশা কৰি আছো শেষত আপোনালোকৰ কিন্তু এতিয়াও আসনক লৈ বুজাবুজি এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই আপোনালোকৰ দখলত থকা কেইবাটাও সমষ্টি কিন্তু বিজেপিয়ে বৰ্তমান দাবী কৰি আছে কি হ'ব আপোনালোকৰ স্থিতি গুণীন্দ্ৰনাথ দাসে উল্লেখ কৰিছে যে বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম অটুট ৰাখক
নিজৰ চাওক এইটো ৰাজনৈতিক দলৰ নিজৰ নিজৰ ৰাজনৈতিক কথা এতিয়া আমি আজিৰ তাৰিখত আমি কৈ দিব নোৱাৰোঁ আপোনালোকে যে কোনে কেইখন আসনত খেলিব কথা হ'ল যে এইটো অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক নেতৃত্ব আৰু কেন্দ্ৰীয় নেতৃত্ব আৰু আমাৰ অসম গণ পৰিষদ দলৰ নেতৃত্বৰ লগত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা আনুষ্ঠানিকভাৱে আলোচনাৰ পিছতে আমি সিদ্ধান্তলৈ উপনীত হ'ব পাৰিম কিন্তু আজিৰ তাৰিখত মই কৈ দিব নোৱাৰোঁ আপোনাক লৈ আছোঁ ৰাইজৰ দলে স্পষ্টকৈ উল্লেখ কৰিছে যে ARDF থাকিলে কেতিয়াও মহাজোঁট বন্ধনত চামিল নহয় ৰাইজৰ দল সাম্প্ৰদায়িক দল আখ্যা দিয়া হৈছে ARDF লগতে বিজেপিক হয় আমি প্ৰথমৰ পৰাই সেইটো চমুকৈ আমি প্ৰথমৰ পৰাই সেইটো কথা কৈ আহিছোঁ যে আচলতে বিজেপিৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি সেইটো AIDFৰ আচলতে ওপৰত নিৰ্ভৰশীল আজি যদি আপুনি হিমন্ত বিশ্ব শৰ্মাদেৱৰ বাক্য শুনে আৰু আজমল দেৱৰ বাক্য শুনে গম পাব যে দুটা পক্ষই মিলিজুলি সাম্প্ৰদায়িক মেৰুকৰণ সাম্প্ৰদায়িকৰ ৰাজনীতি অব্যাহত ৰাখিছে মহন্ত ডাঙৰীয়া শেষত চমুকৈ এটা শাৰী মাত্ৰ হয় আমি আমাৰ অটল বিহাৰী বাজপেয়ীদেৱে কৈছিলে যে গণতন্ত্ৰত চৰকাৰ আহিব চৰকাৰ যাব দল আহি নতুন দল হ'ব পুৰণি দল বন্ধ হ'ব কিন্তু গণতন্ত্ৰত লোকতন্ত্ৰ জীয়াই থাকিব লাগে আৰু সেইকাৰণে মই সকলোকে অনুৰোধ এটাই কথা যে আমি যি অসমৰ জনতা জনাৰ্দনৰ এতিয়ালৈকে যিখিনি কাম এই যোৱা 69 বছৰত হোৱা নাছিল আৰু সেইখিনি কাম আটাইকেইগৰাকী অতিথিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আমন্ত্ৰণ জনাম আপোনালোকক আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বল এতিয়া ৰাইজৰ কোৰ্টত ৰাইজে কি বিচাৰ কৰিব সেয়া নিৰ্বাচনী ফলাফলে প্ৰকাশ কৰিব তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব আৰু এনেদৰে বিভিন্ন ইস্যু লৈ ৰাইজৰ কাষলৈ যাবলৈ সাজু হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল বা সাজু হৈছে বা ৰাইজৰ কাষলৈ গৈছে প্ৰত্যেকটো ৰাজনৈতিক দল আৰু এইসমূহ ৰণকৌশল প্ৰস্তুত কৰি এতিয়া ভোট ভিক্ষাৰ বাবে সাজু হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল আৰু সমৰ সজ্জাৰে 2021 চনৰ নিৰ্বাচনৰ বাবে ৰণসিঙা বজাইছে প্ৰত্যেকটো দলে ধন্যবাদ জনাইছোঁ অনুষ্ঠান ইমানতে সামৰিছোঁ